বকুত সদৌ অসম প্ৰগতিশীল মহিলা মঞ্চৰ জাগ্ৰত মহিলাৰ সুৰক্ষিত যাত্ৰা শীৰ্ষক সভা সমাপন। বকুত প্ৰথম বাৰ্ষিকৰ বাবে আয়োজন কৰা হৈছে জাগ্ৰত মহিলাৰ সুৰক্ষিত যাত্ৰা। সদৌ অসম প্ৰগতিশীল মহিলা মঞ্চৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টিৰ সহযোগত বকুত প্ৰথম বাৰ্ষিকৰ বাবে আয়োজন কৰা হৈছে জাগ্ৰত মহিলাৰ সুৰক্ষিত যাত্ৰা শীৰ্ষক সভাখন। সদৌ অসম প্ৰগতিশীল মহিলা মঞ্চৰ সভানেত্ৰী নিভা অধিকাৰী আৰু সম্পাদিকা লিপিকা তালুকদাৰে জনোৱা অনুসৰি নাৰী সুৰক্ষা আৰু সমমৰ্যাদা লাভ জেহাদ নিৰ্মূল কৰা আৰু ড্ৰাগছমুক্ত এলেকা হিচাপে দুৰ্নীতি নিবাৰক আৰু মাদক দ্ৰব্য নিবাৰণ কৰাকে ধৰি বহু সামাজিক সংস্কাৰৰ কাম কৰিবলৈ সিদ্ধান্ত লোৱা বিষয়টো ৰাজহুৱা কৰে। সভাত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ তথা সমাজকৰ্মী মৃগেন শৰণীয়া, ৰাভা হাছং পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰী, বকু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুন্না পাছনি, বিজেপিৰ জিলা সভাপতি অঞ্জন গোস্বামী, উত্তৰ গুৱাহাটীৰ সমাজকৰ্মী মৌচুমী কাকতি, ডিবি নিউজৰ কাৰ্যবাহী সম্পাদক নৱজ্যোতি কলিতাকে ধৰি বহু সংখ্যক অতিথিয়ে অংশগ্ৰহণ কৰে। অসম প্ৰগতিশীল মহিলা মঞ্চে আজি প্ৰথমবাৰৰ বাবে মহিলাসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত বা মহিলাসকলক সজাগ কৰাৰ ক্ষেত্ৰত নিভা অধিকাৰীৰ নেতৃত্বত সুন্দৰভাৱে এক কমিটি গঠন কৰি আজি প্ৰথমখন সভা অনুষ্ঠিত কৰিছে। মই আশা কৰিছোঁ এই প্ৰগতিশীল মহিলা মঞ্চে এই অঞ্চলৰ যিখিনি মহিলাৰ অভাৱ অভিযোগ আছে সুন্দৰভাৱে নিৰ্মূল কৰিব আৰু সামাজিকভাৱে তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব আৰু তেওঁলোকৰ যিটো সমস্যা আছে এই সমস্যাসমূহ যে নিৰ্মূল কৰিব পাৰে তাৰ কাৰণে আমি কামনা কৰিছোঁ। মহিলাসকলক সজাগ আৰু সচেতন কৰিব পৰাই এই মঞ্চৰ প্ৰধান উদ্দেশ্য হওক, কাৰণ আজিৰ মহিলা ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত বহুখিনি অগ্ৰাধিকাৰ পায় বা তেনেধৰণৰ কৰে আৰু আমি সকলোৱে কওঁ ৰাষ্ট্ৰ শক্তি মহিলা শক্তি। এই মহিলাখিনিক শক্তিশালীভাৱে যদি মানে সমাজৰ কাম কৰাৰ কাৰণে আগুৱাই আহে তো নিশ্চয়কৈ এই সমাজখন শক্তিশালী হ'ব, এই সমাজখন ভাল হ'ব আৰু মহিলাৰ গাত বহুতো শক্তি আছে, যি ইয়াতে অপশক্তি আছে সেই অপশক্তি নিৰ্মূল কৰাৰ ক্ষেত্ৰত সেই ধৰণৰ যেন তেওঁলোকেও ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। টিকেট মই এটা কাম কৰিব আহিছোঁ আৰু ইয়াতে মোৰ যিটো অঞ্চল মোৰ আছে ইয়াতে চিনাকি আছে, মোৰ ঘৰে আছে, নিজৰ ঘৰত কাম কৰিলে প্ৰচাৰ কৰা নহয়, আমি কাম কৰি আছোঁ। শ্মশানো দুখনমান বনোৱাৰ কাৰণে হাতত লৈছোঁ। এই ঠাইখিনি উন্নতি হোৱাৰ ক্ষেত্ৰত আমাৰ কিছু যে আমি কৰিব পাৰোঁ তাৰ কামনা কৰিছোঁ। মইতো আছোঁৱে জেগাত। প্ৰথম উদ্দেশ্য হৈছে আমি নাৰী সবলীকৰণ। উদ্দেশ্যটো আমাৰ 12টাই আছে, মই থুলমূলকৈ কৈ দিছোঁ, এটা এটাকৈ নকওঁ। তাৰপিছত আমি মানে যিসকল নাৰী আজি অত দিনে অন্তৰত দুখ লৈ কাকো প্ৰকাশ কৰিব নোৱাৰাকৈ ঘৰতে জহি খহি যাবলগীয়া হৈছে, সেই নাৰীসকলৰ সুৰক্ষা দিয়াৰ কাৰণে আমি এই সংগঠনটো খুলিছোঁ। 1 নম্বৰতে সেইসকল নাৰী, যিসকল নাৰী আমি যিকোনো কথা ক'বৰ কাৰণে থানা এখনত গৈ সুৰক্ষিত নহয় বা কাৰোবাৰ আগত গ'লেও সমাজখনত বেয়া চিন্তা বা বেয়া ভাৱ লৈ বেয়া সমালোচনা তেওঁলোকে কৰে। নাৰীখিনিক মানে এনেকৈ বান্ধিব ওলাইছোঁ যে নাৰীখিনিয়ে যাতে সেই বেয়া সমালোচনাৰ পৰা ৰেহাই পায়, তেওঁলোকে সুৰক্ষিত হৈ থাকে আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি ড্ৰাগছমুক্ত এখন সমাজ বিচাৰিছোঁ আমি। আমাৰ বকুত আমি ইতিমধ্যে গম পাইছোঁ ড্ৰাগছমুক্ত মানে ড্ৰাগছক লৈ ব্যৱসায় আৰম্ভ হৈছে ইয়াতে আৰু আমাৰ শিশুসকল বহুত ড্ৰাগছৰ কবলত পৰিছে। গতিকে সেই সকলকো যাতে আমি মাতৃৰ স্নেহেৰে, আমি ধমকি খং ৰাগ কৰি নহয়, আমি মাতৃৰ স্নেহেৰে যাতে সেই শিশুসকলকো আমি ভাল পথেৰে আনিব পাৰোঁ, সেইটোৱে। আৰু আমি সেই উদ্দেশ্যলৈ আগবাঢ়িছোঁ আৰু নিশ্চয় আমি ভাবিছোঁ আৰু আমি এই মহিলাখিনিক লৈ আগবাঢ়ি আমি আমাৰ প্ৰগতিশীল মহিলা মঞ্চৰ নাম গোটেই বিশ্বতে বিয়পাব পাৰিম। বৰ্তমানলৈ আমাৰ শাখা হৈ গ'ল 30টা, প্ৰত্যেক শাখাতে 180গৰাকী 100গৰাকী এনেকুৱাকৈ আছে। এতিয়া মানে ক'ব নোৱাৰিম আৰু আজি ইয়াত তাৰমানে আকৌ নতুনকৈ যিবিলাকে শাখা খোলা নাই, গম পাইছে তেওঁলোকে শাখা খোলা নাই, সেইবিলাকো আহিছে, তেওঁলোকো আহিছে। মানে আজি বহুতে কৈছে যে বাইদেউ আজি আমাক জইন কৰাই দিবনে? আমি কৈছোঁ নাই, আমি বেলেগ দিনা বহিম, আজি অকণমান ব্যস্ত আছোঁ। আজি উপস্থিত আছিলে আমাৰ জিলা সভাপতি বিজেপিৰ, আমাৰ কামৰূপ জিলা সভাপতি অঞ্জন গোস্বামী ডাঙৰীয়া আছিলে, প্ৰভাৰী আছিলে আমাৰ মুকুতা ডেকা ডাঙৰীয়া, তাৰপিছত আমাৰ কি আছিলে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ তেওঁ মৃগেন শৰণীয়া দাদা আছিলে। ভাৰতীয় জনতা পাৰ্টিৰ সহযোগত আজি আমাৰ বকুৰ ঠাইখনত যিটো মহিলাখিনিয়ে আমাৰ কমিটি গঠন কৰিলে, সেই কমিটিটোত আহি মোৰ খুবেই ভাল লাগিল।
মই জিলাৰ পৰা আহিছোঁ। মোৰ নাম মৌচুমী কাকতি। মই বহুত আগৰ পৰাই মই যোগাযোগ কৰি আছিলোঁ মহিলাখিনিৰ লগত। মহিলাখিনি বিশেষকৈ লিপিকা তালুকদাৰৰ লগত মই মানে ফোনত কথা পাতোঁ যে, আৰু লিপিকা তালুকদাৰৰ সপোন আছিল যে আমাৰ বকুত আমি এনেকুৱা এটা সংগঠন গঠন কৰিম। আজি কষ্ট হৈছিল বহুত, কিন্তু সফল হোৱা দেখা পাই মোৰ খুবেই ভাল লাগিল। আৰু আগলৈ মই বকুৰ যিখিনি মহিলা লগত থাকিম আৰু যিখিনি সমস্যা, সেই সমস্যাখিনি মই শুধৰাব বা মই যিখিনি বস্তু পোৱা নাই, আমাৰ ইয়াতে বহুত এতিয়া কাগজ দিছে, অৰুণোদয় কিবা বহুত পোৱা নাই, সেইখিনি মই পাবলৈ মই চেষ্টা কৰিম। সেইখিনিয়ে আৰু মই বকু মহিলাখিনিৰ লগত আছোঁ, সদায় থাকিম আৰু তেওঁলোক আগুৱাই যাওক। কিবা অসুবিধা হ'লে মোক ক'লে হ'ল, মই যিমান পাৰোঁ মই সহায় কৰিম। ধন্যবাদ। আৰু মোক নিমন্ত্ৰিত অতিথি হিচাপে মাতিছে আৰু সেইবাবে মই মহিলাসকলক উদ্দেশ্যি এটা কথাই কৈছোঁ যে আপোনালোকে যিসকলে পাইছে চৰকাৰী ধন, তাৰ উপযুক্ত ব্যৱহাৰ কৰিব। আৰু ইয়াত সদৌ অসম প্ৰগতিশীল মহিলা মঞ্চৰ প্ৰয়োজন কিয় হ'ল? অসমত আজিৰ তাৰিখতো সন্ধিয়া যেতিয়া আমি বাতৰিসমূহ লিখোঁ বা যেতিয়া আমি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ প্ৰেৰণ কৰে, সদৌ অসম প্ৰগতিশীল মহিলা মঞ্চৰ সম্পাদিকাগৰাকীও এগৰাকী সাংবাদিক লিপিকা, যেতিয়া তেওঁলোকেও বাতৰি কিছুমান প্ৰেৰণ কৰে, তাত বহুত এনেকুৱা দেখোঁ যে মহিলা তেওঁলোকৰ ছোৱালীগৰাকী ক'বলৈ ভাল নালাগে, নিজৰ পিতৃৰ ওচৰতে সুৰক্ষিত নহয়। এয়া বাস্তৱ অসমৰ। মই বেলেগ কথা কোৱাই নাই, যিয়ে জন্ম দিছে। তেতিয়াহে ভয় কৰিব যে সংঘবদ্ধভাৱে থকা এটা সংগঠিত আমি একেলগে থিয় হ'ব লাগিব, ইজনে আনজনক আমি হাতত ধৰি আগবাঢ়ি যাব লাগিব। যিখন অসমত কনকলতাৰ দৰে এগৰাকী জীয়ৰীৰ জন্ম হৈছিল, সেইখন অসমতে কিন্তু আজিৰ তাৰিখত আজিও এনেকুৱা ধৰণৰ খবৰ এটা আহিব যে ক'ৰবাত বলৎকাৰৰ খবৰ, ক'ৰবাত কিবা এটা সংঘটিত হৈছে। গতিকে এই ক্ষেত্ৰত আমি সচেতন হ'ব লাগিব। অভিভাৱক হিচাপে মহিলাগৰাকীয়ে মাতৃয়ে নিজৰ মগজ টুকুৰাৰ কথা ভালধৰণে জানে। ছোৱালীগৰাকীয়ে ক'ত গৈছে, কিয় গৈছে, কাৰ লগত গৈছে, কিমান সময়ত আহিছে আৰু কাৰ কাৰণে কিহৰ বাবে গৈছে, এই খবৰটো কিন্তু প্ৰতিগৰাকী পিতৃ আৰু মাতৃয়ে বিশেষভাৱে ৰখাটো খুবেই প্ৰয়োজন। নিউজ ডেস্ক ৰিপৰ্ট, N24 Assam।